সমাগত গোভাৰজাৰ ঐতিহাসিক জোনবিল মেলা কুঁৱলীৰ আস্বাদন ফালি পাহাৰৰ পৰা অহা মামা মামীসকলক আদৰিবলৈ সাজু আয়োজক সমিতি ২২ৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব জোনবিল মেলা। পাহাৰীয়া ভিন্ন সামগ্ৰীৰে উভৈনদী হ'ব ঐতিহাসিক জোনবিল মেলা। ২২ জানুৱাৰীত দেওশাল শিৱ মন্দিৰত মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ হ'ব পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ অন্যতম নিদৰ্শন জোনবিল মেলা। বিশ্বৰ ভিতৰতে বিৰল বিনিময় প্ৰথাত নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰে উপলব্ধ হ'ব নানা মেঘমৰা সম্ভাৰ। দেশী বিদেশী সকলো পৰ্যটক আহে, সকলো মানুহে আঁকোৱালি লৈছে, জাতি ধৰ্ম বৰ্ণ সকলো আঁকোৱালি লৈছে জোনবিল মেলাত। ই এটা তিৱাসকলৰ জাতীয় উৎসৱ হোৱাৰ লগতে অসমৰ এটা আপুৰুগীয়া সম্পদ হৈছে। গতিকে দেশ বিদেশত এই সম্পৰ্কে জোনবিল মেলা এটা ইউনিক মেলা হিচাপে পৰিগণিত হৈছে। গতিকে আমাৰ জোনবিল মেলা শুক্ৰবাৰ দিনটোত সকলেও বিনিময় প্ৰথাটো চাব বিচাৰে, সেই দিনটো যাতে স্থায়ী বন্ধ দিয়ে, তাৰ কাৰণে আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই সুযোগতে আমি আবেদন জনাইছো আৰু প্ৰস্তাৱ গ্ৰহণ কৰিছো। এই মেলাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক জনোৱা হ'ব শ্ৰদ্ধাঞ্জলি। কাৰ্বি আংলঙৰ প্ৰায় ৬০খন আৰু মেঘালয়ৰ প্ৰায় ২০খন গাঁৱৰ মামা মামীয়ে অংশগ্ৰহণ কৰিব এই বিনিময় হাটত। যে প্ৰাণৰ শিল্পী, অসমৰ হিয়াৰ আমঠু, অসমৰ সত্তা প্ৰয়াত জুবিন গাৰ্গৰ এটা সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি লৈছো। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি খুব উলহ মালহেৰে পাতিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। জোনবিল মেলাৰ দ্বিতীয়টো দিনত ভৈয়ামৰ লোকে সান্দহ, লাডু, কেঁচা মাছ আদিৰ সৈতে পাহাৰৰ আদা, কচু, হালধি আদিৰে কৰিব বিনিময়। সমান্তৰালভাৱে জোনবিলত সম্পন্ন হ'ব মাছ ধৰা পৰ্ব। উক্ত দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকিব কেইবাজনো মন্ত্ৰী বিধায়ক। আনহাতে পৰম্পৰাগতভাৱে মেলাথলীত বহা ৰাজ দৰবাৰৰ মধ্য অসমৰ ২২গৰাকীকৈ তিৱা ৰজাক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব ৰাজভাত্তা। আমি জোনবিল মেলাত মুখ্য অতিথি হিচাপে বছৰে বছৰে হৈ থাকে। এই বছৰে আমি মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আমন্ত্ৰণ জনাবলৈ আজি দৰবাৰত সিদ্ধান্ত লৈছো। আৰু লগত উপস্থিত থাকিব আমাৰ জাগৃত সমষ্টিৰ বিধায়ক কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু, আৰু লগতে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু তিৱা স্বায়ত্ব পৰিষদৰ CEM জীৱন চন্দ্ৰ কুমাৰ ডাঙৰীয়া উপস্থিত থাকিব। আৰু এই বছৰ অন্তিমটো দিনত ৰজাৰ বিষয়ে প্ৰতীকী ৰূপত কৰ সংগ্ৰহৰ পিছতেই সামৰণি পৰিব পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ এই জোনবিল মেলা। মৰিগাঁৱৰ পৰা জিন্তু ডেকাৰ ৰিপৰ্ট, পিপলছ TV, অসম নিউজ LA।